সো ইয়ালৈকে আমি গম পালোঁ যে ল'ৰাটো বলটোৰ সৈতে খেলি আছিল। খেলাৰ পিছত তাৰ বলটো ৰাস্তাৰ ওপৰেদি গৈ গৈ পানীত পৰি গৈছিল আৰু সেই পানীত পৰি যোৱা বলটোলৈ চাই ল'ৰাটোৰ অন্তৰত খুব দুখ লাগিছিল, কাৰণ সেই বলটোৰ লগত সি সৰুকালতে খেলা তাৰ সৰু চাইল্ডহুড ডেইজবিলাকৰ বহুত মেমৰি সেই বলটোৰ লগত জড়িত হৈ আছিল আৰু বলটো যেতিয়া পানীত পৰি গৈছিল সি সেইকাৰণে দুখতে তাতে থৰ হৈ বলটোৰ ফালে চাই তাৰ পুৰণা সেই বলটোৰ লগত খেলা দিনবিলাক মনত পৰি তাৰ খুব দুখ লাগিছিল। হিজ বল ৱেণ্ট, ইয়ালৈকে কৰিলোঁ। আই উড নট ইণ্ট্ৰুড অন হিম। কবিয়ে এতিয়া কি কৈছে? কবিয়ে কৈছে যে আই উড নট ইণ্ট্ৰুড অন হিম, মই এতিয়া তাক কোনো কাৰণে তাৰ সেই দুখটোৰ মাজত সোমাই নপৰোঁ, মই তাক কোনো ধৰণৰ কথা কৈ তাক সেই পৰিস্থিতিৰ পৰা মই উলিয়াই নানো। এ ডাইম আনাডাৰ বল ইজ ৱৰ্থলেছ। এ ডাইম, ডাইম মানে 10 চেণ্টছ, এইটো পইচাৰ মানে একক, তাত ইউজ হয়। আমি যেনেকৈ টকা বুলি কওঁ তাত ডাইম বুলি কয়। ডাইমৰ ৱৰ্ড মিনিং দিয়া আছে, ডাইম মানে 10 চেণ্ট, 10 চেণ্ট ইজ ইকুৱেল টু 1 ডাইম। তেতিয়া তেওঁ কি কৈছে যে 10 চেণ্টছ বা 1 ডাইম দি পেলাই আমি আন এটা বল কিনি আনিব পাৰোঁ, বাট ইট ইজ ৱৰ্থলেছ, কিন্তু সেই বেলেগ এটা বল কিনি আনি লাভ নাই। কিয় লাভ নাই? সেই বলটোৰ লগত যিটো পানীত পৰি গ'ল সেই বলটোৰ লগতহে তাৰ স্মৃতিবিলাক জড়িত হৈ আছে। আন এটা বল আনি দিলেও সি কিন্তু তাৰ মনত শান্তি নহ'ব, কাৰণ সেই বলটো যিটো বল পানীত পৰি গ'ল সি সেই বলটোৰ লগত খেলা মাৰ সৰুকালৰ স্মৃতিবিলাক সেই বলটোৰ লগতহে আছিলে। গতিকে তাক এটা ডাইম 1 ডাইম খৰচ কৰি পেলাই আমি আনাডাৰ বল এটা আনি দিলে ৱৰ্থলেছ, একো লাভ নহ'ব। নাও হি চেন্সেছ ফাৰ্ষ্ট ৰেছপন্সিবিলিটি ইন এ ৱৰ্ল্ড অফ পজেশ্যন। এইটো খুব ইম্পৰ্টেণ্ট, এইটোৱে কবিতাটোৰ মানে মূল কথা। নাও হি চেন্সেছ ফাৰ্ষ্ট ৰেছপন্সিবিলিটি ইন এ ৱৰ্ল্ড অফ পজেশ্যন। পজেশ্যনছ মানে কি জানানে? আমাৰ তাত যিবিলাক থাকে, যি থাকে, আমাৰ যি সম্পত্তি থাকে, সি লাগিলে জীৱই হওক বা জড়েই হওক, সেই সকলোখিনি আমাৰ পজেশ্যনছ বুলি কয়। আমাৰ পৃথিৱীখন কি? আমি পৃথিৱীখনত আমি চবেই কিছুমান বস্তু লৈ পেলাইহে আমি এখন মানে আমাৰ নিজৰ জীৱনটো পাৰ কৰি আছোঁ। সেয়া সেই বস্তুও থাকে, তাত কিছুমান আমাৰ মানুহো থাকে, আমাৰ ৰিলেটিভছ থাকে, আমাৰ মা দেউতা থাকে, সেই বিভিন্ন আমাৰ যিখিনি বস্তু লৈ পেলাই, মই তোমালোকক প্ৰথমেই কৈছোঁ সেই বস্তুখিনি লিভিঙো হ'ব পাৰে, নন লিভিঙো হ'ব পাৰে। সেই গোটেই পজেশ্যনছখিনি লৈ পেলাই আমাৰ জীৱনটো আমি এই পৃথিৱীখনত চলাই থাকোঁ আৰু সেই বস্তুবিলাকৰ এটা মূল্য থাকে, গম পাইছানে? প্ৰতিটো বস্তু আমাৰ কাৰণে আমাৰ জীৱনত কিবা নহয় কিবা তাৰ এটা মানে একশ্যন থাকে, যিটো কাৰণে বস্তুটো আমাৰ লগত থাকে। সেই বস্তুটোৰ আমাৰ লগত থকা প্ৰতিটো বস্তুৰ ৰেছপন্সিবিলিটি, তাৰ আমি দায়িত্বটো বুজিব লাগিব। আজি তোমালোকৰ ধৰা কিতাপ এখন, তোমালোক ষ্টুডেণ্ট হিচাপে তোমালোকৰ কিতাপ এখন আছে, তোমালোকৰ যদি সেই ইংলিছ কিতাপখনেই ধৰা, ইংলিছ কিতাপখন তোমালোকৰ এটা পজেশ্যন, তোমালোকৰ এটা সম্পত্তি, তোমালোকৰ তাত থকা এটা বস্তু। সেই কিতাপখনৰ ৰেছপন্সিবিলিটিটো, সেই কিতাপখন নাথাকিলে তোমাৰ কি লোকচান হ'ব, আৰু সেই কিতাপখন তুমি কেনেকৈ ৰাখিব লাগিব, সেই দায়িত্ববোধটো তুমি কেতিয়া বুজিবা? সেই বস্তুটো তোমাৰ সেই বস্তুটোৰ লগত, সেই কিতাপখনৰ লগত তোমাৰ যেতিয়া জীৱনটো আগবাঢ়ি গৈ থাকিব, সেই কিতাপখনৰ পৰা তুমি যিখিনি পাব লাগে তুমি পাইছা, তাৰ প্ৰতি যিখিনি তোমাৰ ৰিজাল্ট আহিব বা যিয়ে নহওক, সেই পঢ়া শুনাৰ কামখিনি তোমাৰ সেই কিতাপখনৰ পৰা হৈ আছে। গতিকে সেই কিতাপখনৰ প্ৰতিও তোমাৰ এটা দায়িত্ব থাকিব, যিটো তুমি সেই কিতাপখনৰ লগত সেই দায়িত্বটো পালন কৰিব লাগিব। ঠিক তেনেকৈ হি চেন্সেছ ফাৰ্ষ্ট ৰেছপন্সিবিলিটি ইন এ ৱৰ্ল্ড অফ পজেশ্যন। সেই বলটো যেতিয়া তাৰ পানীত পৰি গ'ল, সি প্ৰথমবাৰৰ কাৰণে কি কৰিছিল, তাৰ সেই ৰেছপন্সিবিলিটিটো, সেই দায়িত্ববোধটো তাৰ মনলৈ প্ৰথমবাৰৰ কাৰণে আহিছিল। পিপল উইল টেক বলছ, বলছ উইল বি লষ্ট অলৱেজ। মানুহে বল ল'ব আৰু বল হেৰাবই। লিটল বয় এণ্ড ন' ওৱান বাইজ এ বল বেক। কিন্তু কোনেও সেই তাৰ হেৰাই যোৱা বলটো কোনেও আনি দিব নোৱাৰে। মানি ইজ এক্সটাৰ্নেল, পইচাটো এটা এক্সটাৰ্নেল বস্তু, বাহ্যিক বস্তু। সেই পইচাই কিন্তু আমি কেতিয়াও আমাৰ মনৰ ফিলিংছখিনি কিনিব নোৱাৰোঁ। হি ইজ লাৰ্ণিং, সি এতিয়া শিকি আছে। ৱেল বিহাইণ্ড হিজ ডেছপাৰেট আইজ, তাৰ নিৰাশ হৈ যোৱা চকুকেইটা মানে মানে কবিয়ে কৈছে তাৰ এতিয়া কি হৈছে, সি যে সেই তাৰ মৰমৰ বলটো হেৰুৱালে, সেই হেৰুৱা ফিলিংছটোৰ কাৰণে তাৰ কি হৈছে, চকুকেইটা নিৰাশ হৈ গৈছে। কিন্তু সি তথাপিও শিকিছে। কি শিকিছে? দ্য এপিষ্টেমলজি অফ লছ, বস্তু এটা হেৰুৱা, লছৰ জ্ঞানটো সি বুজিছে, যে এটা বস্তু যেতিয়া নাইকিয়া হৈ যায় তাৰ মূল্যবোধ, তাৰ
ৰেছপনচিবিলিটিটো সি এতিয়া শিকিছে, তাৰ ফিলিংছটো সি শিকিছে আৰু লগতে কি শিকিছে, হাউ টু ষ্টেণ্ড আপ। আৰু সেই দুখটোৰ লগত, সেই হেৰাই যোৱা ফিলিংছটোৰ লগত কেনেকৈ কোপ আপ কৰিব, তাক কেনেকৈ মিলাই পালে সি আগবাঢ়ি যাব পাৰিব। ন'য়িং হোৱাট এভৰি মেন মাষ্ট ওৱান ডে ন'। আৰু সেই ফিলিংছটো, সেই কোপ আপ কৰিব পৰা কেপাচিটিটো আমি সকলোৱেই জানিব লাগে। এণ্ড মষ্ট ন' মেনি ডেইজ হাউ টু ষ্টেণ্ড আপ। আৰু বহুত আগতেই হয়তো এই দুখটোৰ লগত কেনেকৈ মানে দুখটো সাম কটাই কেনেকৈ আমি জীৱনত আগবাঢ়ি যাব লাগিব সেই বস্তুটো মানে বুজি পাইছে।